8 দিনীয়া কৰ্মশালা এটা দিছিলে আমাৰ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ মুখ্য পৰিচালক আমাৰ প্ৰাণজুমন ভূঞা তেখেতৰ নেতৃত্বতে এই স্কুলখন চলি আছে। বৰ্তমান তেওঁ মোৰ বন্ধু হয়, তেখেতে নিমন্ত্ৰণ দিয়াৰ বাবে মই গ'লোঁ। 8 দিনীয়া কৰ্মশালা এটা দিছিল যাতে গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত আমাৰ ল'ৰা ছোৱালীখিনিক লৈ যোৱা হ'ব বুলি অডিশ্যন এটা দিছিলে। আমাৰ মুঠ 45জন ছাত্ৰ ছাত্ৰী আছিলে, তাৰে আমাৰ 16জন অডিশ্যন দিওঁতেনে চিলেক্ট হৈছিলে। আমি এই 16জনক যেতিয়া লৈ গৈছিলোঁ, তাত মানে বহু দূৰৰ পৰা স্কুলৰ ফালৰ পৰা ষ্টুডেণ্ট আহিছিলে, যেনেকৈ আপোনাৰ চৰাইদেউ, তেজপুৰ, আপোনাৰ লখিমপুৰ এনেকৈ গৈছিলে। আমাৰ স্কুলখনৰ ফালৰ পৰা 16জন গৈছিলে। আৰু 16জনৰ ভিতৰত যে আমাৰ 6জন চিলেক্ট হৈছে, মানে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু লগতে আপোনাৰ এইটো মোৰ ভাইটি নিতুল চন্দ্ৰই কৈছে যে আমাৰ স্কুলখনৰ নাম নহয়, এইটো আমাৰ গোটেই বিহালীখনৰ নাম, যাতে আমাৰ এই 6জন ল'ৰা ছোৱালী যে আমাৰ চিলেক্ট হৈছে মুম্বাইৰ বাবে, এইটো এটা বহুত ডাঙৰ এটা সুখবৰ। আৰু কিয়নো আপোনালোকে নিজে দেখিছে আমাৰ বিহালী সমষ্টিটোত তেনেকৈ প্ৰতিভা যিমানখিনি আছে সিমানখিনি আজিলৈকে প্লেটফৰ্ম পোৱা নাই। যদি এইবাৰ পাইছে, আমিও সৌভাগ্য। লগতে আমি কি শিকাব পাৰিছোঁ সেইটো নাজানো, কিন্তু যেনেদৰে শিকাইছোঁ তেনেদৰে ল'ৰা ছোৱালীখিনি ল'বলৈ চেষ্টা কৰিছে। আৰু মোৰ বিশেষকৈ ভাল লাগিছে যে ল'ৰা ছোৱালীখিনি বহুতখিনি এতিয়া শিকিব পাৰিছে, বহুতখিনি জানিব পাৰিছে। আৰু তেনেকৈ অকল এই 6জনেই নহয়, আমাৰ বিহালীৰ ফালৰ পৰা আৰু ছাত্ৰ ছাত্ৰী ওলাওক, যাতে এনেকৈ আমি আৰু আগুৱাই নিব। যিহেতু আমি বৰ বিশেষ ওপৰলৈ যাব নোৱাৰিলোঁ যদিও তেওঁলোককে লৈ যাম বুলি আমি আশাবাদী। সদৌ অসম ভিত্তিত হৈছিলে। এইটো সাংস্কৃতিক সংগম বুলি এটা NGOৰ ফালৰ পৰা পাতিছিলে অনুষ্ঠানটো। তাত বিশেষভাৱে শিকাই থকা হৈছিল আমাৰ নিতুল চন্দ্ৰ দাস, চুনী, নেহা, এওঁলোকে বিশেষভাৱে শিকাই দিয়ে। জ্যোতি চিত্ৰবনত সাংস্কৃতিক সংগমৰ যিটো অনুষ্ঠান হৈছিল সেই সম্পৰ্কে কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপোনালোক আহি উপস্থিত হোৱাৰ বাবে। ৰিডম ইভেণ্ট মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত সাংস্কৃতিক সংগম অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিলে, য'ত আমাৰ গাংমু সাংস্কৃতিক কলা কেন্দ্ৰৰ পৰা প্ৰায় 15জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। সেই 15জন ছাত্ৰ ছাত্ৰীৰ ভিতৰতে আমাৰ বাবে গৌৰৱৰ কথা যে প্ৰায় 6জন ছাত্ৰ ছাত্ৰীয়ে মুম্বাইলৈ চিলেকশ্যন হৈছে, তেওঁলোক নিৰ্বাচিত হৈছে। এয়া কেৱল গাংমু সাংস্কৃতিক কলা কেন্দ্ৰ নহয়, আমাৰ এই অঞ্চলটোৰ কাৰণে গৌৰৱৰ কথা, কিয়নো এই পিছপৰা অঞ্চলটোৰ পৰা এনেকুৱা ধৰণৰ প্ৰতিভাবোৰ যে মুম্বাইহেন জেগালৈ চিলেকশ্যন হৈছে, সেইটো আমাৰ কাৰণে খুব সৌভাগ্য আৰু ডাঙৰ কথা। মুম্বাইত কেতিয়া অনুষ্ঠিত হ'ব আৰু কেনেধৰণে অনুষ্ঠিত হ'ব, কি ৰিয়েলিটি শ্ব' তেওঁলোকে অংশগ্ৰহণ কৰিব? হয়, মুম্বাই তাৰিখ সম্পৰ্কে এতিয়ালৈকে আমি জ্ঞাত নহয়। তেওঁলোকৰ লগত আমি ব্যক্তিগতভাৱে যোগাযোগ কৰিম। যোগাযোগ কৰাৰ পাছতহে ইয়াৰ বিষয়ে আমি জনাব পাৰিম।